নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। 21 বছৰৰ পিছত সকলোতকৈ ডাঙৰ পৰ্টেল আহি আছে, 444 পৰ্টেল। আপোনাৰ যিবোৰ আশা আছে, যিবোৰ ইচ্ছা আছে, আপুনি বিচাৰে যে এই সকলোবোৰ ইচ্ছা, সকলোবোৰ আশা অতি সোনকালে মেনিফেষ্ট হৈ যাওক। তেনেহ'লে এই দিনটো আপোনাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। এই ভিডিঅ'টো আপুনি মনোযোগেৰে শুনিব আৰু খুব মনোযোগেৰে এই প্ৰয়োগটো কৰিব, কাৰণ এই দিনটো আকৌ বহুত বছৰৰ পিছত আহিব আৰু 21 বছৰ পিছতহে এই সংযোগটো আহিব তথা এই দিনটো আহিব। সেইবাবে এই দিনটো আপুনি কেতিয়াও মিছ নকৰিব। এইটোৱে আটাইতকৈ বেষ্ট ডে হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। 444 এই পৰ্টেলটো আহি আছে 4 এপ্ৰিল 2025। এই দিনটোত আপুনি কি কৰিব লাগিব? দুটা মাত্ৰ সৰু টেকনিক কম। সেই টেকনিক দুটা ব্যৱহাৰ কৰি আপোনাৰ ইচ্ছাবোৰ পূৰণ কৰিব পাৰিব। এই উপায় দুটা সকলোৱে কৰিব পাৰিব। যিকোনো বয়সৰ মানুহে এই উপায় দুটা কৰিব পাৰিব। 4 এপ্ৰিলৰ দিনা যিকোনো সময়ত আপুনি উপায় দুটা কৰিব পাৰিব। আপুনি যদি ক'ৰবাত ভ্ৰমণ কৰিব গৈছে, তাত গৈ আপুনি এই উপায় দুটা কৰিব পাৰিব। এই যে মই আপোনাক দুটা উপায় তথা পদ্ধতিৰ বিষয়ে কওঁ, আপোনাৰ যিটো পদ্ধতি সহজ যেন লাগে সেইটোৱে আপুনি কৰিব পাৰে। আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এপ্ৰিল মাহ অৰ্থাৎ 4 নম্বৰ মাহ আৰু 4 তাৰিখ, এই দুয়োটা নাম্বাৰ যেতিয়া একেলগ হয় তেতিয়া এটা বিশেষ পৰ্টেল হয়, 444 পৰ্টেল। এই 444 নাম্বাৰটোৱে আমাৰ প্ৰত্যেকৰে জীৱনত ৰাহু গ্ৰহৰ প্ৰভাৱ পেলায়, কাৰণ 4 সংখ্যাটো হ'ল ৰাহু গ্ৰহৰ সংখ্যা। ৰাহু গ্ৰহৰ কৃপা আপুনি পাবলৈ আৰম্ভ কৰিব। অৰ্থাৎ 444 পৰ্টেলটো যদি আপুনি দেখা পাইছে, তেনেহ'লে ইয়াৰ অৰ্থ এইটো হ'ল যে আপুনি বিবেক বুদ্ধিৰে কাম কৰিব লাগিব। যি কাম আপুনি কৰি আছে, সেই কাম আপুনি মনোযোগ দি কৰিব লাগিব। যেতিয়া 4 গেট ৱে অপেন হয়, ইয়াৰ সম্পূৰ্ণ বেনিফিট আপুনি ল'ব লাগে। সেইটো সময়ত 4 সংখ্যাটোৰ এনাৰ্জি আপুনি গেইন কৰিব লাগে। 444 নাম্বাৰটো যদি আপুনি বেলেগ দিনতো দেখা পায়, তেনেহ'লে বুজি ল'ব যে ইউনিভাৰ্ছৰ পৰা আপুনি বাৰে বাৰে মেছেজ পাই আছে যে আপুনি যি কামত ব্যস্ত হৈ আছে, যি কাম আপুনি কৰি আছে, সেই কামটোত সফলতা পোৱাৰ সময় আহি গৈছে। সেই কামটোত আপুনি সম্পূৰ্ণৰূপে নিজৰ বুদ্ধি প্ৰয়োগ কৰাৰ সময় আহি পৰিছে। আপোনাৰ উইচবোৰ সম্পূৰ্ণ হোৱাৰ সময় আহি পৰিছে। আপোনাৰ কৰ্মক্ষেত্ৰত যিকোনো সুযোগ পোৱাৰ সময় আহি পৰিছে। আপুনি চাকৰি কৰক নাইবা ব্যৱসায় কৰক, যিকোনো ক্ষেত্ৰতে আপুনি সুযোগ লাভ কৰাৰ সময় আহি পৰিছে। এই এনাৰ্জিখিনি, এই ফ্ৰিকুৱেঞ্চিখিনি আপুনি পোৱাৰ বাবে 4 এপ্ৰিলৰ দিনা এই দুটা প্ৰয়োগ কৰিব পাৰে। তেতিয়া এই এনাৰ্জিখিনি তথা এই ফ্ৰিকুৱেঞ্চিখিনি পাৰ্মানেণ্টলি আপোনাৰ ওচৰত ছেভ হৈ থাকিব। ইয়াত আপোনাক দুটা পদ্ধতিৰ কথা কোৱা হ'ব। এই দুটা পদ্ধতিৰ ভিতৰত যিটো পদ্ধতি আপুনি সহজ যেন পায়, সেইটোৱে আপুনি কৰিব পাৰিব। সকলোতকৈ বেছি ভাল হ'ব প্ৰথম পদ্ধতিটো, যিটো মই আপোনাক অতি সহজভাৱে ক'বলৈ গৈ আছোঁ। ইয়াৰ দ্বাৰা আপোনাৰ ইচ্ছাবোৰ অতি সোনকালে পূৰণ কৰিব পাৰিব। প্ৰথম টেকনিকটো বহুত বেছি শক্তিশালী হয়। দ্বিতীয় পদ্ধতিটোৱেও কাম ঠিকেই কৰিব, কিন্তু দ্বিতীয় পদ্ধতিটোত আপুনি অলপ সময় ধৈৰ্য ধৰিব লাগিব। এই পদ্ধতিটো কৰাৰ বাবে আপোনাৰ কি কি বস্তুৰ প্ৰয়োজন হ'ব? 4খন বগা কাগজ। সেই বগা কাগজ কেইখন প্লেইন কাগজো ল'ব পাৰে নাইবা লাইন থকা কাগজো ল'ব পাৰে। এটা নীলা ৰঙৰ কলম ল'ব। এতিয়া আপুনি কি কৰিব লাগিব? 444 অৰ্থাৎ 4 এপ্ৰিল 2025 চনৰ দিনা আপুনি তাৰ পৰা এখন কাগজ ল'ব। সেই কাগজখনত আপোনাৰ ইচ্ছাবোৰ লিখিব। আপোনাৰ যিমান ইচ্ছা আছে, এটা ইচ্ছা হ'ব পাৰে, দুটা ইচ্ছা হ'ব পাৰে, আপোনাৰ পৰিয়ালৰ কাৰোবাৰ ইচ্ছা থাকিব পাৰে,
এই সকলোবোৰ ইচ্ছা মিলাই ম্যাক্সিমাম 4টা ইচ্ছা লিখিব পাৰিব। সেই ইচ্ছাবোৰ আপুনি কেনেকৈ লিখিব? সেই ইচ্ছাবোৰ আপুনি প্ৰেজেন্ট টেন্সত লিখিব লাগিব। প্ৰেজেন্ট টেন্সত এনেকৈ লিখিব, মোৰ ঘৰটো এতিয়া বনাই আছো। এতিয়া মোৰ 3 লাখ টকা প্ৰতিমাহে উপাৰ্জন হৈ আছে। এতিয়া মই বহুত সুখী হৈ আছো। এতিয়া মোৰ নতুন চাকৰি হৈছে। এতিয়া মই অফিচলৈ গৈ আছো। এতিয়া মোৰ ব্যৱসায় বহুত ভালদৰে চলি আছে। মোৰ উপাৰ্জন এতিয়া বহুত ভাল হৈ আছে। এতিয়া মোৰ ল'ৰা ছোৱালীৰ বিবাহ হৈ গ'ল। তেওঁলোকে বিবাহিত জীৱনত বহুত বেছি সুখী হৈ আছে। এতিয়া আমি বহুত ভ্ৰমণ কৰি আছো। এতিয়া জীৱনটো উপভোগ কৰি আছো। এতিয়া আমাৰ সকলোৰে স্বাস্থ্য ভাল হৈছে। এইবোৰ আপোনাক মই উদাহৰণে দিলো। এইদৰে আপুনি প্ৰেজেন্ট টেন্সত লিখিব পাৰিব। অৰ্থাৎ কামখিনি বৰ্তমান চলি আছে। এনেকুৱা ধৰণে লিখিব লাগিব। এইবোৰ লিখা হোৱাৰ পিছত আপুনি চকু বন্ধ কৰি কল্পনা কৰিব লাগিব যে এইবোৰ ঘটনা আপোনাৰ লগত ঘটি আছে। সেই সুখৰ মুহূৰ্তটো আপুনি অনুভৱ কৰক। সেই কাগজখন আপোনাৰ বুকুৰ মাজত ৰাখিব আৰু এটা কাম আপুনি কৰিব লাগিব। কাগজখনৰ যিকোনো এটা ঠাইত 444 লিখিব লাগিব। আপুনি আপোনাৰ উইচবোৰ লিখিলে আৰু 444 এটা ঠাইত লিখি ৰাখিলে। এতিয়া আপুনি এইখিনিলৈ কৰিলে। এনেকৈ আপুনি 4 দিন 4খন কাগজত লিখিব লাগিব। আপুনি 4 এপ্ৰিলৰ পৰা লিখা আৰম্ভ কৰিব। প্ৰতিদিনে এখনকৈ 7 এপ্ৰিললৈ লিখিব। 4 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈ 4খন কাগজ আপুনি সম্পূৰ্ণ লিখা হ'ব। 4 এপ্ৰিলত এখন কাগজত লিখিব, 5 এপ্ৰিলত এখন কাগজত লিখিব, 6 এপ্ৰিলত এখন কাগজত লিখিব আৰু 7 এপ্ৰিলৰ দিনা এখন কাগজত লিখিব। প্ৰথম কাগজখনত যিখিনি কথা লিখিছে, বাকী 3খন কাগজতো একেই লিখিব লাগিব। এই লিখা কাগজখিনি আপোনাৰ ৰুমৰ পশ্চিম দিশত ৰাখিব লাগিব। অৰ্থাৎ 4 এপ্ৰিলত এখন কাগজ ৰাখিলে, 5 এপ্ৰিলত এখন কাগজ ৰাখিলে, এনেকৈ 4খন কাগজ 4 দিনত লিখি আপোনাৰ ৰুমৰ পশ্চিম দিশত কোনেও নেদেখাকৈ লুকুৱাই ৰাখিব লাগিব। মনত ৰাখিব, কাগজকেইখন যাতে কোনেও দেখা নাপায়। এতিয়া আহক দ্বিতীয় পদ্ধতিটোৰ বিষয়ে জানি লওঁ। দ্বিতীয় পদ্ধতিটোত 4 দিনৰ সলনি আপুনি এদিনতে 4খন কাগজত লিখিব লাগিব। আপুনি এতিয়া এখন কাগজত লিখিলে, 1 ঘণ্টা পিছত আকৌ এখন কাগজত লিখিলে, আকৌ 1 ঘণ্টা পিছত আন এখনত লিখিলে, এনেকৈ দিনটোৰ ভিতৰত আপুনি 4খন কাগজত লিখিব লাগিব। গোটেইকেইখন কাগজত একেটা ইচ্ছাই লিখিব লাগিব। বেলেগ বেলেগ ইচ্ছাৰ কথা লিখিব নোৱাৰিব। আৰু এই গোটেইকেইখন কাগজ লৈ আপোনাৰ ৰুমৰ পশ্চিম দিশত ৰাখি দিব 4 দিনৰ বাবে। প্ৰথম পদ্ধতিটোত আপুনি 4 দিন এখন এখনকৈ লিখিব লাগিব আৰু দ্বিতীয় পদ্ধতিটোত একেদিনাই 4খন কাগজত লিখিব লাগিব আৰু এইখিনি ৰাখি দিব আপুনি আপোনাৰ ৰুমৰ পশ্চিম দিশত। 4 দিন সম্পূৰ্ণ হোৱাৰ পিছত এই কাগজখিনি আপুনি জ্বলাই দিব, নাইবা আপুনি মাটিত পুতি থব, নাইবা আপুনি বৈ থকা পানীত উটুৱাই দিব। সম্পূৰ্ণ বিশ্বাসেৰে কৰিব আৰু আপুনি কামটো কৰা হোৱাৰ পিছত ক'ব, থেংক ইউ ইউনিভাৰ্ছ, মোৰ ইচ্ছাবোৰ পূৰ্ণ কৰি দিয়াৰ বাবে, মোক সম্পূৰ্ণ সহায় কৰাৰ বাবে। মই আপোনাৰ ওচৰত নিজকে সমৰ্পণ কৰিছো। মই জানো আপুনি যি কৰিব মোৰ ভালৰ বাবেই কৰিব। এনেকৈ কৈ আপুনি নিজকে ইউনিভাৰ্ছৰ ওচৰত সমৰ্পণ কৰি দিব। তাৰপিছত চাওক কেনেকুৱা ধৰণৰ চমৎকাৰ হয় আপোনাৰ জীৱনত। এই উপায়টো কৰা হোৱাৰ পিছত ইয়াৰ ৰিজাল্টটো আপুনি নিশ্চয় জনাব। এই ভিডিঅ'টো আপুনি যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে লাভৱান হ'ব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিলে নিশ্চয় জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।